ৰংজুলিত এনেদৰে দাউ দাউকৈ জ্বলিল দুই ছাগলী চোৰৰ বাইক। তো এই চাঞ্চল্যকৰ খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত বাখাৰপাৰাত এনেদৰে দাউ দাউকৈ জ্বলিল দুই ছাগলী চোৰৰ বাইক। পুনৰবাৰ জনাইছোঁ, দুজন ছাগলী চোৰে আচলতে ছাগলী চুৰ কৰিবলৈ আহিছিল এইখন বাইকেৰে, আৰু তাৰ পিছৰ অৱস্থা এয়া দাউ দাউকৈ জ্বলি নিশেষ হ'ল বাইকখন। আৰু সেই বাইকখন জ্বলি উঠাৰ যি কাৰণ, সেই কাৰণটো হৈছে এইটো খাহী ছাগলী। পুনৰবাৰ জনাইছোঁ, এই খাহী ছাগলীটোৰ কাৰণে এনেদৰে জ্বলি দাউ দাউকৈ নিশেষ হ'ব লগা হ'ল সেই বাইকখন। লগতে দুই ছাগলী চোৰ পৰিল ৰাইজৰ ৰোষত। ৰাইজে ইতিমধ্যে সেই দুই ছাগলী চোৰক কৰায়ত্ব কৰি ৰংজুলি আৰক্ষীক চমজাই দিয়ে। তো এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া ছাগলী তথা গৰু চোৰৰ যি উৎপাত, সেই উৎপাত দিনক দিনে উদ্বেগজনকভাৱে তথা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। আৰু এনে ঘটনা সংঘটিত হৈ থকাৰ মাজতে দেখিবলৈ পোৱা গ'ল গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত বাখাৰাপাৰাত দুগৰাকীকৈ চোৰে বাখাৰাপাৰাৰ ভদ্ৰেশ্বৰ ৰাভা নামৰ লোকজনৰ ছাগলী চুৰি কৰিব আহিছিল। আৰু তাৰ পিছৰ এই দুগৰাকী চোৰ ৰহিজুদ্দিন আৰু 28 বছৰ বুলি জানিব পৰা গৈছে। তাৰপিছতে আছে ৰাকিবুল হুছেইন। পুনৰবাৰ জনাইছোঁ, ৰহিজুদ্দিন 28 বছৰ আৰু ৰাকিবুল হুছেইন 23 বছৰ। ৰহিজুদ্দিনৰ যি ঘৰ সেয়া হৈছে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত বৰপথাৰ, আৰু ৰাকিবুল হুছেইনৰ যি ঘৰ সেয়া হৈছে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত বৰদবাত। এয়া দুয়োগৰাকী ছাগলী চোৰ, আৰু ছাগলী চুৰ কৰিব আহিছিল ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত বাখাৰাপাৰাত। ভদ্ৰেশ্বৰ ৰাভা নামৰ লোকজনে ৰাতিপুৱাৰ ভাগতে তেওঁৰ ছাগলী এৰি দিছিল, আৰু ছাগলী চৰি থকা সময়তে এই দুয়োজন চোৰে আচলতে ছাগলী চোৰে সেই ছাগলীটো বাইকত, এই জ্বলি থকা দাউ দাউকৈ জ্বলি থকা এই বাইকখনতে ছাগলীটো লৈ উধাও হৈছিল। আৰু টিপলাই দিশে গৈ থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আচলতে যেতিয়া সেই ৰহিজুদ্দিন আৰু ৰাকিবুলে ছাগলীটো চুৰ কৰি আছিল, সেই সময়তে এগৰাকী মহিলাই অচিনাক্ত এই দুয়োগৰাকী যুৱকক ছাগলীটো বাইকত উঠাই থকা প্ৰত্যক্ষ কৰিছিল। তাৰপিছতে মহিলাগৰাকীয়ে ততাতৈয়াকৈ হুলস্থুল কৰিছিল, যাক যেনিয়ে পাই তেনেকৈ ফোন কৰিছিল, আৰু তাৰপিছতে কথাটো অৱগত হৈছিল ভদ্ৰেশ্বৰ ৰাভা নামৰ লোকজনে। ততাতৈয়াকৈ তেওঁলোকৰ পাটপাৰাৰ যি আলহী আছে, অঙহী বংহী আছে, তেওঁলোকক ফোন কৰিছিল আৰু কথাটো অৱগত কৰাইছিল। তাৰপিছতে পাটপাৰাত আচলতে খাপ পিটিয়াইছিল একাংশ লোক এই দুই ছাগলী চোৰ ৰহিজুদ্দিন আৰু ৰাকিবুল হুছেইনক ধৰাৰ কাৰণে। তাৰপিছত কিছু সময়ৰ পিছতে ছাগলীটো লৈ পাটপাৰাত উপস্থিত হয় ৰহিজুদ্দিন আৰু ৰাকিবুল হুছেইন, দুয়োকে লগে লগে ৰাইজে কৰায়ত্ব কৰে। তাৰ পাটপাৰাত কৰায়ত্ব কৰাৰ পিছতে দুয়োকে লৈ অনা হয় বাখাৰাপাৰাত, আৰু বাখাৰাপাৰাত কিছু উত্তম মাধ্যম দি চমজাই দিয়া হয় ৰংজুলি আৰক্ষীক। মানে আজি ৰাতিপুৱা মই ছাগল চাৰি দিছিলোঁ, এই 8টামান বজাত আজি দেৰি কৰি ছাগল চাৰি দিছিলোঁ। মোৰ ছাগলকেইটা সদায় চাৰি দিয়া থাকে, তাৰপিছত সিহঁতে খাই দিয়ে, মানে দুপৰীয়া সময়ত ধুনীয়া ঘৰত ৰিটাৰ্ণ হৈ আহে। সিহঁতে আজি এই ব্ৰিজতে, সেই ডাঙৰ ব্ৰিজ আমাৰ কৰণী ব্ৰিজখনত, কি নাম জেগাখিনি? সেইখিনি বুঢ়াবুঢ়ী পাৰ্টমান বুলি কয়, মানে ৰংজুলি থানাৰ অন্তৰ্গত। হয়। তাৰপিছত সেই মোৰ ছাগলী দুটা তাতে মানে বাগৰ দি আছিল। পাছত সিপিনৰ পৰা একজন মাইকীয়ে ক'ব লাগিছে, সেই ছাগলটি উঠা দেখা পাইছে। তাৰমানে ছাগলটো উঠোৱা দেখা মানে বাইকত উঠাই দি কোৱাৰ লগে লগে বোলে এনেকা কৰি ওচৰত মানুহ আছিল, সেই মানুহবিলাক লগে লগে ফোন সংযোগ কৰিল। তাৰপাছত চুৰ কৰি লৈ যায় আছিল তাৰমানে চোৰ দুইজন আছিল। কিহত আছিল? সিহঁতে বাইকত আছিল। বাইকত তাৰপিছত কি হ'ল? সিহঁতে বাইকত উঠাই লৈ কিনে পোনে একদম ডাইৰেক্ট হিৰিত লৈ গ'ল। তাৰমানে পাটপাৰাত খবৰা খবৰি কৰিলোঁ, আমি পাটপাৰাতে মানে কৰায়ত্ব কৰিলোঁ চোৰ দুটাক। তাৰমানে তাৰ পৰা উঠাই লৈ আহিছে, চোৰে ছাগলকে লৈ আহি আছে। তাৰমানে তাৰ পৰা আনি এতিয়া পাব্লিকে অলপ চলপ কোবাই দিয়ে, আমি থানাত চমজাই দিলোঁ। থানাত চমজাই দিছোঁ। আচ্ছা, ইয়াৰ পৰা মই মানে আপোনাক জনাওঁ যে ইতিমধ্যেতো আমাৰ চৌ দিশত মানে গৰু চোৰ চোৰ হৈ আছে, ছাগলী চোৰ হৈ আছে, চাৰিওফালে হৈ আছে। কিন্তু প্ৰশাসনে কি ব্যৱস্থা লৈছে বা কি ষ্টেপ লৈছে আমি এতিয়া বিশেষকৈ জানা নাই। কিন্তু এতিয়াতো দিনে দিনে হৈ আছে, মানে গৰু চোৰ ছাগলী চোৰ প্ৰায় হৈয়ে থাকে। তাৰমানে ডেইলি বেছিয়ে হৈ আছে। তাৰমানে আমি জানিব পৰা মতে আৰু দেখি হৈছোঁ, আজি মৰে হ'ল। আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহগিলাক গৰু ছাগলগিলা পুহিবই লাগিব। আমাৰ মানে এটা সম্পদ, তাকো চুৰ কৰি লৈ যায়। তাৰমানে মানে আমি যদি এনেকুৱা যিকোনো বস্তু যদি আমি গৰীব মানুহবিলাক যদি আমি গ্ৰাম্য অঞ্চলৰ মানুহখিনি যদি পুহি খাব নোৱাৰোঁ বা হেৰি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে চৰে যদি সদায় লৈ যায়, আজি গোহালিৰ পৰা গৰু চৰ লৈ যাব লাগিছে, ছাগলী চৰি
হৈ যাব লাগিছে ইয়াৰ ফালৰ পৰা চৰকাৰে কোনো এটা ষ্টেপ লোৱা নাই নেকি বা প্ৰশাসনে কি ব্যৱস্থা কৰিছে সেইটো আমি এতিয়ালৈকে বৰ্তমান জানিব পৰা নাই মানে কঠোৰ ব্যৱস্থা ল'ব কঠোৰ লাগে ব্যৱস্থা এটা ল'ব লাগে হাতত কিন্তু অঁ নমস্কাৰ মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলালৈ আপোনালোকে মোৰ পিছফালে দেখি আছে এইখন কেইবা লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহন আৰু এই ডাম্পাৰ বাহনখন আপোনালোকৰ হৈ যাব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত এই ডাম্পাৰখনে নহয় মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰাৰ সুযোগ পাব পাৰে এইখন 38 লাখ টকীয়া মূল্যৰ ষ্টাৰ বাছ ইয়াৰ লগে লগে লাখ লাখ টকীয়া মূল্যৰ আছে কেইবাখনো সৰু 4 টকীয়া বাহন তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এই বাহনসমূহ ইয়াৰ যি টিকটৰ মূল্য সেয়া হৈছে মাত্ৰ 100 টকা আৰু আপোনালোকে যদি এই উপহাৰ যিখনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে সেই খেলৰ যদি টিকট ক্ৰয় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত যিটো নম্বৰ আছে সেই দুটা নম্বৰ মোৰ হয় আপোনালোকে আপোনালোকৰ নাম জিলাৰ নাম তথা টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক